যোৰহাটত আজি আমি তিনিটা বিশেষ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি ৰাজ্যৰ বিশেষকৈ মহিলা সমাজক আমি উপকৃত কৰিছোঁ। এটা হ'ল যিসকলে মাইক্ৰ' ফাইনেন্সত 50,000 টকা পৰ্যন্ত ঋণ লৈছিল আৰু ঋণ উভতাই দিব পৰা নাছিলে, আজি চৰকাৰে তেওঁলোকৰ ঋণ আমি উভতাই দিলোঁ আৰু তেওঁলোকক আজি ইয়াত আমি ন' ডিউজ চাৰ্টিফিকেট দিম, যাতে ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন আদি পাব পাৰে আৰু চৰকাৰী আঁচনিৰ পৰাও উপকৃত হ'ব পাৰে। দ্বিতীয়তে বিগত বৰ্ষ আৰু যোৱা 23 চনৰ 2023 আৰু 2024 চনৰ প্ৰলয়ংকৰী বানপানীত যিসকলে ঘৰ হেৰুৱাইছিলে, পশুধন হেৰুৱাইছিলে, সাজ পোছাক বাচন বৰ্তন যাৰ আৰ্থিক ক্ষতি হৈছিলে, তেনে ব্যক্তিসকলকো আমি আজি বান সাহায্য হিচাপে সমগ্ৰ অসমতে প্ৰায় 350 কোটি টকা বিতৰণ কৰাৰ কাম আমি হাতত লৈছিলোঁ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলেও আজি ইয়াত উপকৃত হৈছে।